সেই কথাটো উল্লেখ কৰিছে। যদি এনেদৰে সৌধ পাতি সাধুসং তৈয়াৰ কৰি সেই স্থানত যিসকলৰ পদৰেণু পৰিলে সেই স্থানত আৰ্থিকভাৱে কায়িকভাৱে মানসিকভাৱে যিসকলে ভকত ভগৱন্তৰ সেৱাত নিজক সমৰ্পণ কৰি দিলে, পৰৱৰ্তী যদি কিবা কাৰণত তেওঁলোকৰ জীৱন বিপদগামী হয়, অল্পতে মৰিব লগা হয়, কিবা কাৰণত তেওঁলোকৰ পৰৱৰ্তী জীৱনৰ ৰাস্তাটো ভ্ৰষ্ট হৈ যায়, সেইসকলৰ অকল্যাণ নাই বুলি কৈছে ভাগৱতৰ সিদ্ধান্ত। প্ৰথম স্কন্ধতে সেই কথাটো উল্লেখ কৰিছে ব্যাস নাৰদ সংবাদৰ পাছত। গতিকে ভাগৱত পঢ়াৰ লগে লগে আমি কথাবোৰ অনুধাৱন কৰিব লাগিব প্ৰভু সমস্ত। সেইকাৰণে ধৰি দিহবত কৰি যত্ন বিপৰীত ব্ৰতটো দিহ সুদিহকে ল'ব লাগিব, বিশ্বাসটো সুদিহ বিশ্বাসে ৰাখিব লাগিব। বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ। আমি ভাগৱত কথা, কীৰ্তনৰ কথা, গীতাৰ কথা আলোচনা কৰোঁতে, নাম ঘোষাৰ কথা আলোচনা কৰোঁতে আমাৰ মাজত তৰ্কবাদ হ'লে নহ'ব। ইয়াত যিদৰে আলাপ আলোচনা হৈছে, আত্মা পৰমাত্মাৰ কথোপকথন হৈছে, জীৱ আৰু শিৱৰ সংযোগৰ কথোপকথন হৈছে, ভক্তিৰ চূড়ান্ত পৰ্যায় ইয়াত প্ৰসৱ হৈছে, জন্ম হৈছে। সেই ব্যৱস্থাৰে আমি কৃষ্ণ কথা শুনিব লাগিব, কৃষ্ণ কথাত সকলোকে আনি সংপৃক্ত কৰাব লাগিব। কি বুলি কৈছে? স্বধৰ্ম কতে জীৱ জয় কৃষ্ণ সম্প্ৰতি, যেবে প্ৰেম পূৰ্ণ ভাৱে নভৈল ভকতি। আমি কৰ্মমাৰ্গ জ্ঞানমাৰ্গ ত্যাগ কৰি উদ্ধৱ আৰু ভগৱন্তৰ এই যিটো মহামিলন আদৰ্শ, এই আদৰ্শৰে জীৱন উদ্বুদ্ধ কৰিবৰ কাৰণে যিহেতু যত্ন কৰিছোঁ, গতিকে আমাৰ পৰৱৰ্তী জীৱনটো যদি বিপথগামী হয়, আগৰ কথাবোৰ আমি পাহৰি পাছৰ জন্মটোৰ কথা ভাবিছোঁ। সেইকাৰণে স্বধৰ্ম, আগৰ যিখিনি ধৰ্ম কৰ্ম এইখিনি ত্যাগ কৰি আজিৰ পৰা সংকল্পবদ্ধ হৈছোঁ যে প্ৰভু তোমাৰ চৰণৰ পদা অৰবিন্দৰ বাটে মই যাতে বেলেগক আৰু ভজনা কৰিব লগা নহয়, পৰৱৰ্তী জীৱনৰ মাৰ্গদৰ্শক যাতে তুমি মোৰ হোৱা, হৃদয়তে থাকি বিবেক নামৰ শক্তিটোত অনুকূল বায়ুৰূপে সৰ্বক্ষণে যাতে তুমি মোক কৃপা কৰা, যে মই কি কৰিলে ভাল হয়, কি খালে ভাল হয়, কলৈ গ'লে ভাল হয়, কি চালে ভাল হয় মোৰ পাছৰ জন্মটো, এইকণ কিবা প্ৰভু তুমি মোক কৰা। এই সংকল্পৰে আজিৰ পৰা মই তোমাৰ চৰণত মোৰ দেহ বাক্য মন সমৰ্পণ কৰি দিলোঁ, উদ্ধৱে যেনেদৰে দিছে। তেতিয়া ভগৱন্তে কি কৈছে? স্বধৰ্ম কতে জীৱ জয় কৃষ্ণক সম্প্ৰতি। বেলেগক নহয় দেই, কৃষ্ণক সম্প্ৰতি। সম্প্ৰতি মানে খাটাং নিশ্চিত। যেবে প্ৰেম পূৰ্ণ ভাৱে নভৈল ভকতি। যদিও প্ৰেমপূৰ্ণ ভক্তি ভগৱন্তৰ চৰণত আমাৰ নহয়, আমি মাত্ৰ যত্নহে কৰিছিলোঁ ভগৱন্তক পাবৰ কাৰণে। আজি ইয়াৰ পৰা গৈ ৰাতি শুই থাকোঁতে আমাৰ প্ৰাণবায়ুৱে গুচি গ'ল, ভকতি কৰিম বুলি সিদ্ধান্ত লৈছিলোঁহে এই স্থানৰ পৰা সংকল্প লৈ, ৰাতি শুই থাকোঁতে আমি কৰিবলৈ নাপালোঁ, সেইজনো অকল্যাণ নাই বুলি কৈছে। ভৈল ভস্ত যদি বা অলপত গৈলা প্ৰাণ, জানা নাহি তথাপি তাহাৰ কল্যাণ। যদি ভৈল ভস্ত, ইয়াৰ পৰা গৈ থাকোঁতে ৰাস্তাত ঢলি পৰি গ'লগৈ, অল্পত গ'লে প্ৰাণ, জানা নাহি তথাপি তাহাৰ কল্যাণ, সেইজনৰ কিন্তু অকল্যাণ নাই। কিয় নাই? তেওঁ ইয়াত আহি সংকল্প লৈছিলে ভক্ত সমুদ্ৰৰ মাজত, ক'ত? সাধুৰ সংগত। সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ, এই মনৰ প্ৰাখণ্ড প্ৰবৃত্তিবিলাক নাশ কৰিম বুলি আজি এই পবিত্ৰ সৌধত, নমীক্ষ ক্ষেত্ৰত, দ্বিতীয় বৈকুণ্ঠত সংকল্প লৈছিলে প্ৰভু, যে প্ৰভু তোমাৰ চৰণৰ বিনে মই আৰু বেলেগক ভজনা নকৰোঁ। মোৰ জীৱন শৃংখলিত কৰিবৰ কাৰণে, মোৰ জীৱন পৰিমাৰ্জিত কৰিবৰ কাৰণে, পৰিশীলিত ৰূপত আগবঢ়াই নিবৰ কাৰণে আজিৰ পৰা তুমি মোৰ একমাত্ৰ সাৰথি হবা। এই সংকল্পৰে আমি ধূপ কাষ্ঠ ইয়াত জ্বলাইছোঁ, এই সংকল্পৰে আমি বন্তি গছ ভগৱন্তৰ চৰণত জ্বলাইছোঁ, এই সংকল্পৰে আমি এটি গুৱাপান দণ্ড অৰ্চনী ভগৱন্তৰ চৰণত অৰ্পণা কৰিছোঁ। ভগৱন্ত হৃদয়স্থিত হৈ ক'ত কৃপা কৰে? ভগৱন্তৰ হৃদয়ত আছে, কৃপা ক'ত কৰে? আমাক চাৰিটা বিশেষ বস্তু দিছে।
মানুহক চাৰিটা বিশেষ বস্তু দিছে, ইতৰ প্ৰাণীক সেইকেইটা দিয়া নাই, দিছে। তাৰ ভিতৰত অতি বিশেষকৈ দিছে মানুহক চাৰিটা। প্ৰথমটো এটা সুন্দৰ শৰীৰ দিছে, যি শৰীৰটোৰ সিটো ঊৰ্ধ্বগামী ওপৰলৈ থকা, অৰ্থাৎ মগজু। এইটো হ'ল বিশেষভাৱে মনুষ্যক দিছে। দ্বিতীয়টো দিছে বাণী, ইতৰ প্ৰাণীয়ে কয় ধ্বনি, মানুহে ক'ব পাৰে প্ৰেম অমৃতময় বাণী, যি বাণীৰ জৰিয়তে আপোনাৰ হৃদয়খন মোৰ লগত সংপৃক্ত কৰিব পাৰোঁ, মোৰ হৃদয়খন আপোনাৰ লগত সংপৃক্ত কৰিব পাৰোঁ, মোৰ মনটো আপোনাৰ মনটোৰ লগত আমি জোৰা দিব পাৰোঁ। ভাগি যোৱা এখন সমাজ শৃংখলিত ৰূপত আমি সজাই তুলিব পাৰোঁ, যি বাণীৰ জৰিয়তে। এখন ভাগি যোৱা ঘৰ, থান বানভাৱে উৱলি যোৱা ঘৰ আমি পুনৰ সংযোগ কৰি বৈকুণ্ঠলৈ ৰূপান্তৰ কৰিব পাৰোঁ, আশ্ৰমলৈ ৰূপান্তৰ কৰিব পাৰোঁ, যি বাণীৰ জৰিয়তে। তেনেকুৱা বাণী মানুহক ভগৱন্তই দিছে। সেইটো হ'ল দ্বিতীয় মহৎ বস্তু। তৃতীয়তে এটা পবিত্ৰ মনৰ অধিকাৰী কৰি মানুহক দিছে। মনৰ চাৰিটা ভাগ, মন, বুদ্ধি, চিত্ত, অহংকাৰ। এই চাৰিটাৰ ভিতৰত এটা পবিত্ৰ মন, অৰ্থাৎ ভাবুক মন ভগৱন্তই কেৱল মানুহক দিছে। মানুহে ভাবিব জানে, ভাল কি বেয়া কি, ন্যায় কি অন্যায় কি, উচিত কি অনুচিত কি, ভাবিব পৰা যিটো মন, সেই মনটো কেৱল মাত্ৰ মানুহক দিছে। এইটো হ'ল তৃতীয় মহৎ বস্তু। আৰু চতুৰ্থটো হ'ল বিবেক, যি বিবেকৰ জৰিয়তে মই কোন, ক'ৰ পৰা আহিলোঁ, মই আছোঁ ক'ত, কৰিছোঁ কি, মই কি কৰিলে কলৈ যাম, তাকে জানি বুজি জীৱনটো শৃংখলিত কৰি সজাই নিবৰ কাৰণে যিটো সম্পদৰ প্ৰয়োজন, সেই সম্পদটো হ'ল বিবেক। আৰু সেই বিবেক নামৰ মূল বস্তুতেই ভগৱন্তই জীৱক কৃপা কৰে। ভগৱন্ত হৃদয়ত থাকি কৃপা কৰা বস্তুটো হ'ল বিবেক। এই বিবেকৰ জৰিয়তে যেতিয়া আমি পৰিচালিত হ'ম, নিশ্চিতভাৱে আমাৰ লগত থকা ঈৰ্ষা, অসূয়া, কুচুত, কপট, পৰনিন্দা, পৰচৰ্চা, পৰপীড়ন, শোষণ, নিষ্পেষণ, এই কলিৰ হুলজনীয়া পৰিয়ালটো আমাৰ পৰা আঁতৰি যাব। তেতিয়া আঁতৰিব যেতিয়া আমি ভগৱন্তত আমাৰ মন, বাক্য আৰু দেহটো সঠিকভাৱে সমৰ্পণ কৰি দিম। এই ব্ৰহ্মাকে প্ৰমুখ কৰি সমস্ত দেৱগণ, ৩৩ কোটি দেৱতা, জীৱবিলাক যে মায়াত আবদ্ধ হৈ আছে, সেই মায়াটো কি? ভগৱন্তৰে মধুমতী মায়া। সেই মায়াৰ যোগেদি কলিৰ গ্ৰাসত জীৱক পেলাই দিয়ে। কলি কাৰ লগত থাকে? মায়াৰ লগত। কলি পত্নী দুগৰাকী, সেই দুয়োগৰাকী হ'ল মায়াৰ পত্নী। আৰু ভগৱন্ত কাৰ লগত থাকে? ভক্তিৰ লগত। ভক্তিৰ যোগেদি কৃষ্ণৰ লগত কৰ্ষণ হৈ সত্য, শৌচ, ক্ষমা, দয়া আৰু জ্ঞান বৈৰাগ্য, এই ৬ পুত্ৰ ভগৱন্তৰ যোগেদি প্ৰসৱ হয় ভক্তি মাতৃৰ জৰিয়তে। এইকেইটা যেতিয়া পুৰত হৈ থাকিব, সষ্টম হৈ থাকিব দেশত, তেতিয়া কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচুৰ্য, ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ, পৰচৰ্চা, পৰনিন্দা, পৰপীড়ন, শোষণ, নিষ্পেষণ, এই কলিৰ পৰিয়ালখিনি আমাৰ নাইকিয়া হৈ যাব, যিখিনি মায়াৰ পৰিয়াল। এই মায়াৰ পৰা ভক্তি মাতৃলৈ যেতিয়া আমি বস্তুখিনি লৈ যাব পাৰিম, ভক্তিৰে ৬ পুত্ৰ যেতিয়া আমাৰ দেশত প্ৰসৱ হৈ যাব, তেতিয়া ভগৱন্ত সৰ্বত্ৰে আমাৰ লগত থাকিব। উদ্ধৱক কোৱাৰ চলে, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক হৃদয়তে পাবা। হৃদয়ত ভগৱন্তক পোৱাৰ উপায়টো আপোনাক আমাক দিলে কি বুলি? যে কায়, বাক্য, মন মোৰ চৰণত সমৰ্পণ কৰি দিয়া। যেতিয়া মোৰ চৰণত কায়, দেহ, বাক্যবিলাক, মনটো সমৰ্পণ কৰি দিবা, তেতিয়াই এই গুণকেইটা আমাৰ গাত ভগৱন্তই দি দিব। সত্য, শৌচ, ক্ষমা, দয়া, পৰোপকাৰ, জ্ঞান আৰু বৈৰাগ্য। যেতিয়া এই জ্ঞানেৰে আমি উদ্বুদ্ধ হ'ম, তেতিয়া আমি ভগৱন্তক পাবৰ কাৰণে ধীৰ যত্ন কৰিব নালাগে।
ভগৱন্তক পাবৰ কাৰণে কীৰ্তনৰ প্ৰথম চতুৰ্বিংশতি অৱতাৰৰ পৰা ভাগৱত তাৎপৰ্যলৈকে আপুনি মই পদপয়াৰ মুখস্থ কৰিব নালাগে। আপুনি মই 2 খেৰ বা 3 খেৰ ওজনৰ বৰতাল এযোৰ লৈ গোপালক গোবিন্দ যদুনন্দন পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰ বুলি কৈ ঘৰে ঘৰে সকাম খাই ঘূৰি ফুৰিব নালাগে। ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধৰ পদপয়াৰ মুখস্থ কৰি এইদৰে ভাগৱত প্ৰবচন কৰি কৰি আমি ঘূৰি ফুৰিব নালাগে। গৃহতে থাকি সুখে সংসাৰক তৰিব পৰা ব্যৱস্থা যিটো, সেইটো হ'ল এইটো, যিটো এতিয়া উদ্ধৱ মহামহন্তই ভগৱন্তৰ চৰণত নিজক যেনেদৰে সমৰ্পণ কৰিছে, ঠিক সেইদৰে কাপুণ্যক কৰো চৰণত ধৰো লৈক মোক লগতে বুলি যে উদ্ধৱ পৰি দিছে, এই ব্যৱস্থাৰে আমি নিত্য ঘৰখনতে ভগৱন্তৰ লগত সংপৃক্ত হ'ব পাৰোঁ। নিত্য মানে সদায়, সদায় ৰাতিপুৱা গধূলি, দিনটোৰ 4 বেলা যদিও কৰিব লাগে 4 বেলা কৰাটো আমাৰ পক্ষে সম্ভৱ নহয়। কেলে? আমি বিষয়ৰ লোক। কিন্তু 2 বেলা আমি কৰিব লাগিব প্ৰত্যেকেই। 2 বেলাও ঢেৰ সময় নহয়, আধা ঘণ্টা মাত্ৰ যদি আমি ঈশ্বৰৰ লগত সংপৃক্ত কৰি ল'ব পাৰোঁ। ৰাতিপুৱা আধা ঘণ্টা আৰু গধূলি যেতিয়া দবা কাঁহ বাজে, সন্ধিয়া আহে, সেই সময়কণ যদি আমি আধা ঘণ্টা ঈশ্বৰক দিব পাৰোঁ। দৈনন্দিন দিনলিপিৰ যি ব্যৱস্থা, সেই ব্যৱস্থাত যদি আধা ঘণ্টা ঈশ্বৰৰ কাৰণে 1 ঘণ্টা আমি দিনটো 24 ঘণ্টাৰ ভিতৰত দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ জীৱন সুন্দৰ পৰা সুন্দৰ দিশে মহাহৰি ভগৱন্তই আমাক লৈ যাব। উদ্ধৱক সেইকাৰণে কৈছে যে তুমি দুখ নকৰিবা, তোমাৰ দুখ দেখি মোৰ হৃদয়ো দগ্ধ হৈছে সখী। তুমি দুখ কৰিব পৰাকৈ মই তোমাক একো নিদিয়াকৈ এৰি থৈ নাযাওঁ। তোমাৰ দুখ কৰিবলগীয়া একো নাই, মই সমস্ত তোমাক দি থৈ যাম। কিয় দিম? তোমাক মই এনেকেই ভাল পাওঁ, তুমি মোৰ ইমান প্ৰিয়, ইমান সুহৃদ, তোমাক মই ভাষাৰে বুজাই দিব নোৱাৰোঁ। তথাপি কওঁ, ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া, পৰম সুন্দৰ ইটো দেখা মোৰ কায়া। হবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি হম। সি মোৰ প্ৰাণৰ সখা উদ্ধৱ, তোমাৰ সমান সুহৃদ প্ৰিয় বান্ধৱ মোৰ কোনো নাই। সৃষ্টিকৰ ব্ৰহ্মাক তুমি জানা, সংহাৰকাৰী ৰুদ্ৰক তুমি জানা, আৰু মোৰ অতি সুহৃদ প্ৰিয় ভাতৃ হলায়ুধ বলোৰাম মোৰ নিজৰ দাদা, তেওঁকো তুমি জানা, যাৰ অনন্ত নাগৰ ৰূপত মই শয়ন কৰোঁ। মোৰ দাদা বলোৰামে অনন্ত নাগ ৰূপে আছে, তেওঁ ফনাতে মই শয়ন কৰোঁ, তেওঁ কোলাতেই মই শয়ন কৰোঁ। সেইজন মোৰ প্ৰিয় দাদা বলোৰাম, তেওঁক তুমি জানা। আৰু জগত মাতা লক্ষ্মী, যাৰ কৃপাৰ কাৰণে সকলোৱে সেই মহালক্ষ্মীক নিৰন্তৰ পূজা অৰ্চনা কৰে। জগত মাতা লক্ষ্মীকো তুমি জানা। আৰু কি জানা? আৰু জনাৰ প্ৰভু মোৰ নাই প্ৰয়োজন, এই বুলি উদ্ধৱে যেতিয়া ক'লে, নহয় সখা, আৰু জনাটো তোমাৰ আছে প্ৰয়োজন। যে যিটো দেহ চাবৰ কাৰণে, যিটো দেহ দৰ্শন পাবৰ কাৰণে যুগ যুগান্তৰ ব্ৰহ্মঋষি, ৰাজঋষি, দেৱঋষিকে আদি কৰি মহা ভক্তসকলে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰে। সেই সুন্দৰ লাৱণ্য দেহটো তোমাৰ লগত সৰ্বক্ষণে আছে, তুমি তাক সৰ্বক্ষণে দেখিছা। সেই দেহৰ লগত তুমি নিজক সংপৃক্ত কৰাই জীৱনৰ সৰ্বস্ব মোৰ চৰণত অৰ্পণ কৰিছা। এই লাৱণ্য দেহটোতকৈ তুমি মোৰ প্ৰিয়।
পাঁচটা বিশেষ বস্তুতকৈ ভকতক ভগৱন্তই বেছি ভাল পায়। সৃষ্টিকৰ ব্ৰহ্মা, সংহাৰকাৰী ৰুদ্ৰ, ভগৱন্তৰ শহীদ জ্যেষ্ঠ ভাতৃ বলোৰাম, জগত মাতা লক্ষ্মী, আনহে নালাগে নিজৰ দেহটোতকৈ ভগৱন্তই ভকতক ভাল পায়। সেইকাৰণে কৈছে ব্ৰহ্মাসৰ সলায়ুধ লক্ষ্মী প্ৰিয় জায়া, পৰম সুন্দৰ দেখাই তুমুৰ কায়া। সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহিন বান্ধৱ উদ্ধৱ তুমি হম। সেই উদ্ধৱ, তুমি মোৰ এনে এজন প্ৰপন্ন ভক্ত, গতিকে তুমি মই এই সংসাৰ ত্যাগ কৰি যাম বুলি তুমি দুখ নকৰিবা। যেতিয়াই তুমি মোৰ চৰণত কায়বাক্য মন সমৰ্পণ কৰি সুদৃঢ় বিশ্বাস, অল্প বিশ্বাসত কিন্তু নাপাবা, দৃঢ়ৰো দৃঢ় সুদৃঢ় সুদৃঢ় বিশ্বাসে যেতিয়া মোৰ চৰণত ধৰিবা আৰু মোৰ চৰণ হৃদয়ত ধাৰণ কৰি জগত প্ৰৱৰ্তি ফুৰিবা, তোমাৰ ক'তো অকল্যাণ হ'ব নোৱাৰে। এই জীৱনতেই তুমি মুক্ত, বেলেগকৈ তুমি জীৱন ধৰিব নালাগে। সেইকাৰণে নৰদেহতেই জীৱৰ মুক্তি হ'ব, বেলেগ দেহ ধাৰণ কৰি জীৱৰ কেতিয়াও মুক্তি নহয়। গতিকে কলিযুগ ভাৰতবৰ্ষত নৰতনু পায় আৰু কৃষ্ণ নাম সমৃদ্ধ অমৃত পায়। আমি যদি তৰি যাব নোৱাৰো, তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভাগ্যৱান এই সংসাৰত কোনো নাই বুলি সিদ্ধান্ত দিছে। সেইকাৰণে কৈছে আজি লোৱা সংকল্পত যদি কিবা কাৰণত ঘৰত গৈ ৰাতি শুই থাকোঁতে প্ৰাণবায়ু গ'লগে, সেইজনৰ অকল্যাণ নাই, সেইজন তৰিব, খালি সংকল্পটো লাগিব সুদৃঢ়। জ্ঞানীটো কৰ্মীটো কৰি অৱশ্য সদৃশ, যে সেইজন জ্ঞান মাৰ্গত কৰ্ম মাৰ্গত থকাজনতকৈ শ্ৰেষ্ঠ। জ্ঞানীটো কৰ্মীটো কৰি অৱশ্য অধিক, দেৱৰো বন্দনী সিটো ভকতি ৰখি কৈ সেইজনক দেৱতায়ো বন্দনা কৰিব লগা বুলি কৈছে। অৰ্থাৎ ব্ৰহ্মাকে প্ৰমুখ কৰি, শিৱকে প্ৰমুখ কৰি, ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণকে প্ৰমুখ কৰি সমস্ত দেৱগণে সেইজনক বন্দনা কৰিব লাগে। কিহৰ কাৰণে? তেওঁ ভকতি ৰসিক। জ্ঞানীটো কৰ্মীটো কৰি অৱশ্য অধিক, দেৱৰো বন্দনী সেইটো ভকতি ৰসিক। গতিকে আপোনাক আমি প্ৰত্যেকেই এই জন্মত ভক্তি সাধনৰ নিমিত্তে, ভক্তিপূৰ্ণ জীৱন লাভৰ নিমিত্তে নিজক উদ্বুদ্ধ কৰিবৰ কাৰণে এই অনুষ্ঠানবিলাক আমি অনুষ্ঠিত কৰি আহিছোঁ, বা সেই অনুষ্ঠানবিলাকৰ লগত আমি সংপৃক্ত হৈছোঁ। নিশ্চিত ভগৱন্তৰ কৃপা আমাৰ শিৰত পৰিব, যদিহে ইয়াত কিবা কিবি দ্ৰব্য বস্তু গোটাইছে, কেৱল খাবলৈ আহিছোঁ নহ'ব। দ্ৰব্য বস্তু গোটাইছে, খাবলৈ আহিছোঁ। মৃত্যুৰ কুটুম বাই ভনী আমি লগ হৈছোঁ, অনুষ্ঠান ভাগ পাতি তাত বেলেগ কথা এখিনি পাতি সময় নষ্ট কৰিম বুলি আহিছোঁ, নহ'ব। এই ইয়াত স্থানলৈ আহি যদি আমি আগৰ দৰে ঘৰত থাকোঁতে যিবোৰ বিষয়ৰ কথা পাতোঁ, সেইবোৰতে যদি মগ্ন হৈছোঁ, তেতিয়াহ'লে হিতে কিন্তু বিপৰীত হ'ব, মনত ৰাখিব।